আনৰ ওচৰত থকা সৰু সৰু বস্তুবোৰ আমাৰ দেখাত ডাঙৰ যেন লাগে, কিন্তু নিজৰ হাতত থকা অমূল্য ৰত্নসমূহো অন্যৰ তুলনাত সৰু যেন অনুভৱ হয়। প্ৰিয় বন্ধু, আহকচোন আমাৰ এই তুলনামূলক মনোভাৱটোৰ বিষয়ে এটা গল্পৰ সহায়ত বিস্তাৰিতভাৱে বুজিবলৈ চেষ্টা কৰোঁ। জংঘল এখনত এটা কাউৰীয়ে বাস কৰিছিল। কাউৰীটোৱে নিজৰ জীৱনক লৈ বহুত সন্তুষ্ট আছিল, কিয়নো তাৰ জীৱনত বহুত বেছি আশা নাছিল। অ'ত ত'ত উৰি ফুৰি অতি সুখেৰে জীৱন অতিবাহিত কৰিছিল। এদিন সি এটা বগলীক দেখা পালে। বগলীটোৰ সুন্দৰতাক দেখি সি ভাবিলে, চৰাইটো ইমান বগা, ই নিশ্চয় মোতকৈও বেছি সুখী হ'ব। কাউৰীটোৱে মনৰ কৌতূহলতাক নিয়ন্ত্ৰণ কৰিব নোৱাৰি বগলীটোক সুধিলে, তুমি ইমান ধুনীয়া, নিশ্চয় তুমি সকলোতকৈ বেছি সুখী। বগলীটোৱে উত্তৰ দিলে, মই সুখী আছিলোঁ, কিন্তু তেতিয়ালৈকেহে যেতিয়ালৈকে ভাটৌটোক দেখা নাছিলোঁ। যেতিয়াৰ পৰা তাক দেখিছোঁ, এতিয়া এনে অনুভৱ হয় যেন পৃথিৱীৰ সকলোতকৈ ধুনীয়া প্ৰাণী সিহে। সেইবাবে সি মোতকৈ অধিক সুখী হ'ব, কিয়নো তাৰ গাত দুটা ৰং আছে। ঠোঁটত ৰঙা ৰং আৰু গাৰ সেউজীয়া ৰঙেৰে তাক সঁচাকৈয়ে বৰ ধুনীয়া লাগে। এইবাৰ কাউৰী ভাটৌটোৰ ওচৰলৈ গ'ল আৰু তাক সুধিলে, তুমি দুটা ৰং পাই নিশ্চয় বহুত সুখী হ'বা। ভাটৌটোৱে ক'লে, মই সুখী আছিলোঁ, কিন্তু তেতিয়ালৈকেহে যেতিয়ালৈকে মৌৰাক দেখা নাছিলোঁ। মৌৰাৰ গাত বিভিন্ন ধৰণৰ ৰং আছে, গতিকে মোৰ মতে সকলোতকৈ বেছি সুখী প্ৰাণী সিহে। এইবাৰ কাউৰীটোৱে ভাবিলে, মৌৰাকো এবাৰ লগ পাই অহা ভাল হ'ব। মোৰ মনৰ খেলিমেলি প্ৰশ্নৰ উত্তৰ সিহে দিব পাৰিব যে কোন সকলোতকৈ বেছি সুখী। কাউৰীটো মৌৰাৰ ওচৰলৈ গ'ল, কিন্তু মৌৰাটো চিৰিয়াখানাৰ পিঞ্জৰাতহে বন্দী হৈ আছিল, যাক বহুতো মানুহে চাই আছিল। কিছু সময়ৰ পিছত পিঞ্জৰাৰ ওচৰৰ পৰা মানুহ আঁতৰাত কাউৰীটোৱে গৈ তাক প্ৰশ্ন কৰিলে, তুমি পৃথিৱীৰ সকলোতকৈ ধুনীয়া আৰু ভিন্ন ৰঙী চৰাই, তুমিতো চাগে সকলোতকৈ সুখী জীৱ, নহয়নে? মৌৰাই দুখিত হৈ উত্তৰ দিলে, আৰে ভাই, মই সকলোতকৈ ধুনীয়া চৰাই হ'লেওনো কি হ'ব? এইদৰে চিৰিয়াখানাৰ পিঞ্জৰাত বন্দী হৈ থাকিব লগা হৈছে। কিন্তু কাউৰীকটো কোনেও চিৰিয়াখানা বা পিঞ্জৰাত বন্দী কৰি নাৰাখে। সেয়ে তুমি যলৈকে মন যায় তালৈকে যাব পাৰা। সেইকাৰণে পৃথিৱীৰ সকলোতকৈ সন্তুষ্ট আৰু সুখী জীৱ তুমিহে। সেই কথা শুনি কাউৰীটো হতভম্ব হৈ পৰিল, কিয়নো তাৰ জীৱনৰ মহত্ব বেলেগেহে সোঁৱৰাই দিব লগা হৈছিল। প্ৰিয় বন্ধু, কেতিয়াবা মন কৰিছেনে যে আমিও সেই কাউৰীটোৰ দৰেই নিজকে প্ৰতি পদক্ষেপতে আনৰ লগত তুলনা কৰি থাকোঁ? আমাৰ জীৱনত এনেকুৱা কিছুমান বহুত বস্তু আছে যিবোৰক আমি কোনো গুৰুত্ব নিদিওঁ, কিন্তু আনৰ ওচৰত থকা সৰু সৰু বস্তুবোৰো আমাৰ দেখাত ডাঙৰ যেন লাগে, আৰু আমাৰ লগত থকা ডাঙৰ বস্তুবোৰক আমি অৱজ্ঞা কৰি তাৰ প্ৰাধান্যতা হেৰুৱাই পেলাওঁ। প্ৰিয় বন্ধু, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধনী ব্যক্তি তথা মাইক্ৰ'ছফ্ট কোম্পানীৰ ফাউণ্ডাৰ বিল গেটছৰ মতে, ডোণ্ট কম্পেয়াৰ ইয়ৰ চেল্ফ উইথ এনি ওৱান ইন দিছ ৱৰ্ল্ড। ইফ ইউ ডু ডেট, ইউ আৰ ইনচাল্টিং ইয়ৰ চেল্ফ। ফ্ৰেণ্ডছ, how others see you is not important. How you see yourself means everything. প্ৰিয় বন্ধু, ভিডিঅ'টো চাই কেনে লাগিল মোক কমেণ্ট বক্সত জনোৱাৰ লগতে লাইক কৰি উৎসাহিত কৰিবলৈ নাপাহৰিব, আৰু ভাল লাগিলে ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰো কৰিব। আমাৰ ভিডিঅ'সমূহে যদি আপোনাক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে, তেন্তে ভৱিষ্যতে এই প্ৰচেষ্টা জাৰি ৰাখিবলৈ আমাৰ এই চেনেল গীতাপ ইণ্ডিয়াক ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি থ'ব। পুনৰ পিছৰটো ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।